কুৰ্মী পৰিয়ালৰ বিৰুদ্ধে গোটেই মৰিয়নিবাসী ৰাইজৰ এইটো বিদ্ৰোহ। সমগ্ৰ কুৰ্মী পৰিয়ালৰ হাতৰ পৰা ৩৫ বছৰীয়া কুৰ্মী পৰিয়ালৰ শাসনৰ হাতৰ পৰা এইবাৰ সেই শাসন কাঢ়ি আনি সাধাৰণ জনতাৰ হাতলৈ, মানুহৰ হাতলৈ, প্ৰকৃত স্বাভিমানী অসমীয়া মানুহৰ হাতলৈ ক্ষমতা লৈ আহিবৰ কাৰণে ডক্টৰ জ্ঞানশ্ৰী বৰাক সমগ্ৰ মৰিয়নি সমষ্টিৰ ৰাইজে এতিয়া আদৰি লৈছে, আগবঢ়াই লৈ গৈছে। আৰু সেইকাৰণে আজি ৰাইজৰ দল আৰু কংগ্ৰেছ দলৰ নেতৃবৰ্গৰ মাজত আমাৰ সভা অনুষ্ঠিত হ'ব। আমি নিৰ্বাচন পৰিচালনা সমিতি গঠন কৰিম আৰু নিৰ্বাচন পৰিচালনা সমিতি গঠন কৰি ঐক্যবদ্ধভাৱে ৰাইজৰ দল, কংগ্ৰেছ, এজেপি, CPI, CPM, CPIM, APHLC আটাইবিলাকে লগ লাগি কেনেকৈ কথা চহকী, কাম নাইকিয়া ৰূপজ্যোতি কুৰ্মীক কেনেকৈ পৰাভূত কৰিব পাৰি তাৰ আমি কৌশল ৰচিম। মইতো ভাবোঁ যে আমি ৰূপজ্যোতি কুৰ্মীক এতিয়া যিটো পৰ্যায়ত দেখিছোঁ, ৰূপজ্যোতি কুৰ্মীয়ে খুব বেছি 40,000 মান ভোট পাব এবাৰ। মই যিটো দেখি আছোঁ 40,000 মান ভোট পাব আৰু বাকীখিনি ভোট বিৰোধী পক্ষৰ হাতলৈ আহিব, আমাৰ হাতলৈ আহিব, কংগ্ৰেছ আৰু ৰাইজৰ দলে আমি পাম। আপোনালোকে নিশ্চিন্ত হৈ থাকক, কংগ্ৰেছ আৰু ৰাইজৰ দল ঐক্যবদ্ধ হোৱাৰ পাছত মৰিয়নিত আমাক কোনেও হৰুৱাব নোৱাৰে। আমাৰ আমগুৰি সমষ্টিটো প্ৰদীপ হাজৰিকাৰ আছিলে, তেওঁক প্ৰাৰ্থিত্ব দি তাৰপিছত আকৌ বিজেপিৰ প্ৰাৰ্থী দি দিলে, গতিকে তেওঁকো নাকচ কৰিলে। তাৰপিছত দেৰগাঁও সমষ্টিত AJPৰ MLA আছিলে ভৱেন ভৰালী, ভৱেন ভৰালীকো প্ৰাৰ্থিত্ব নিদিলে। গতিকে উজনি অসমখন গোটেইখন খালী কৰি পেলালে। মাত্ৰ এটা গোটেই আঞ্চলিক দলৰ ভিতৰত মাত্ৰ গোটেই উজনি অসমখনত কেৱল তিয়ক সমষ্টিটোক দিছে। তাকো তিয়কৰ যিজন মানে AJPৰ যিজন কেণ্ডিডেট সেইজন হ'ল বিজেপিৰে কেণ্ডিডেট। তেওঁ হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাৰ মানুহ, বিকাশ শইকীয়া নামৰ মানুহজন। সেইকাৰণে তেওঁক দিছে, তেওঁ AJPৰ মানুহ নহয়। অৰ্থাৎ কাৰ্যত শদিয়াৰ পৰা একেবাৰে আপোনাৰ আমাৰ বোকাখাতলৈকে, শদিয়াৰ পৰা বোকাখাতলৈকে যাক উজনি অসম বুলি আমি কওঁ, এই সমগ্ৰ এলেকাটো কমপ্লিটলি AJP মুক্ত কৰি পেলালে, আঞ্চলিক দল মুক্ত কৰি পেলালে বিজেপি দলে। অসমৰ মানুহৰ মুডটো এটাই যে হিমন্ত বিশ্ব শৰ্মাক এবাৰ প্ৰতিহত কৰিব লাগে, হিমন্ত বিশ্ব শৰ্মাক এবাৰ ক্ষমতাচ্যুত কৰিব লাগে, সাম্প্ৰদায়িক ফেচিবাদী দল বিজেপিক এবাৰ পৰাভূত কৰিব লাগে আৰু অসমীয়া মানুহৰ প্ৰাণৰ দলবিলাক ৰাইজৰ দল, জাতীয় পৰিষদ আৰু তাৰ লগত ৰাষ্ট্ৰীয়তাবাদী দল কংগ্ৰেছ, গণতান্ত্ৰিক দল কংগ্ৰেছ, এওঁলোকক শাসনলৈ আনিব লাগে। এই মুডটোৱে মই মানুহৰ মাজত দেখিছোঁ। এলায়েন্স নোহোৱাৰ আগলৈকে মানুহে ভয় খাই আছিলে, এলায়েন্স হোৱাৰ পাছত এতিয়া বিজেপিৰ বিৰুদ্ধে ঢৌ আহিছে। মই খাটাংকে ক'ব খুজিছোঁ যে উজনি অসমত আৰু গৌৰৱ গগৈ, অখিল গগৈ, আপোনাৰ লুৰিণজ্যোতি গগৈ লগ হোৱাৰ পাছত আৰু উজনি অসমত ক'ত হিমন্ত বিশ্ব শৰ্মা থাকিব কওক আপুনি? উজনি অসমটো কমপ্লিটলি চাফা কৰি দিছোঁ আমি। আৰু আপোনালোকে নিজে নিৰ্বাচনৰ ফলাফলত দেখিবলৈ পাব যে গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণজ্যোতি গগৈ একলগ হোৱাৰ পাছত উজনি অসমত বিজেপি সম্পূৰ্ণৰূপে ধূলিচ্ছাত হৈ যাব। এই ৪৬টা সমষ্টিৰ ভিতৰত ১০-১২টা চিটত খুব বেছি বিজেপি থাকিব, তাৰ বাহিৰে আটাইবিলাক চিটত আমি বিজেপিক পৰাভূত কৰিম।